এটি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ অতি সুন্দৰ আৰু জৰুৰী নিয়ম ভাৰ্ব কাৰেকশ্যনৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ আগত আগবঢ়াব বিচাৰিছোঁ। পাষ্ট কণ্টিনিউৱাছ মানে চলি থকা, পাষ্ট কণ্টিনিউৱাছ মানে পাষ্টত চলি থকা। যিয়ে নহওক ভাৰ্ব কাৰেকশ্যনৰ ৰুলটো এনেকুৱা ধৰণৰ যে যেতিয়া আমি চেণ্টেন্সৰ ইন এ ছিংগল চেণ্টেন্স, যেতিয়া আমি চেণ্টেন্সৰ মাজত, চেণ্টেন্সৰ প্ৰথমেই হওক মাজতেই হওক, চেণ্টেন্সৰ যেতিয়া এজ, ৱেন, ৱাইল এইকেইটা ৱাৰ্ড, এজ, ৱেন, ৱাইল মানে ৱেন, এজ, ৱাইল এই ৱাৰ্ডকেইটা চেণ্টেন্সত দেখা পাওঁ আৰু লগতে দেখা পাওঁ যে চেণ্টেন্সটোত দুটা ভাৰ্ব আছে। এটা হয়তো এনেকুৱা প্ৰথমতে আছে আৰু এই ভাৰ্বটোৰ আগত এটা ছাবজেক্ট আছে, এই আইটো ইয়াত প্ৰনাউন হিচাপে, ছাবজেক্টৰ ষ্টাৰত প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে। ঠিক তেনেকৈ পিছত এটা ছিংগল চেণ্টেন্স যিটো আকৌ এটা ছাবজেক্ট আছে, তেনেহ'লে পিছত আকৌ এটা ভাৰ্ব থকা দেখিবলৈ পোৱা গৈছে। কথাটো হ'ল এনেকুৱা, যেতিয়া চেণ্টেন্সত ৱেন, এজ, ৱাইল দেখা পাম আৰু দুটা ভাৰ্ব দেখা পাম, তাৰে এটা ভাৰ্ব কাৰেকশ্যন কৰি দিয়া থাকিব। ই হয়তো ভাৰ্বটো মানে পাষ্ট ইনডিফিনিটত থাকিলে নেক্সট ভাৰ্বটো আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত যাব লাগিব। মানে এটা যদি ভাৰ্বটো অৰ্থাৎ চিম্পুল পাষ্টত হয়, আনটো পাষ্ট কণ্টিনিউৱাছ ফৰ্ম মানে ৱাজ ৱেৰ ভাৰ্ব ফৰ, ৱাজ ৱেৰৰ লগত ING, ৱাজ ৱেৰ থাকিব, তাৰপিছত ভাৰ্বৰ লগত ভাৰ্ব ফৰ মানে ভাৰ্ব ওৱানৰ লগত ING এইখিনি ইউজ কৰিব লাগিব। মানে এটা ভাৰ্বটো মানে চিম্পুল পাষ্ট, আনটো ভাৰ্ব পাষ্ট কণ্টিনিউৱাছ। কথাটো মই আকৌ ৰিপিট কৰিছোঁ যে যদি চেণ্টেন্সত এজ, ৱেন, ৱাইল থাকে আৰু চেণ্টেন্সত দুটা ভাৰ্ব থাকে, এটা ভাৰ্ব যদি দেখা পাওঁ চিম্পুল পাষ্ট, তেনেহ'লে আনটো পাষ্ট কণ্টিনিউৱাছ। আনফালে যদি এটা ভাৰ্ব কাৰেকশ্যন কৰি দিয়া থাকে আৰু সেইটো যদি পাষ্ট কণ্টিনিউৱাছ থাকে, তেনেহ'লে আনটো ভাৰ্ব আমি চিম্পুল পাষ্টত নিব লাগিব। তো মই ইংৰাজীত কথাটো কৈছোঁ এনেকৈ যে ৱেন উই হেভ দি ৱৰ্ডছ লাইক এজ, ৱেন, ৱাইল in this sentence and there are two verbs in this sentence, one verb is already in past tense, then another verb will be in past continuous tense. If the another verb is in past continuous tense, then the remaining verb of the sentence will be in simple past tense. So this is one of the most uses and beautiful rule about past continuous tense. Suppose we have an example is like this: when I show him, he was reading a book. In this sentence এই বাক্যটো যদি আমি লক্ষ্য কৰোঁ, I show এই ভাৰ্বটো এটা ভাৰ্ব আকৌ আছে হি ৱাজ ৰিডিং। তেনেহ'লে কথাটো এনেকুৱা, চেণ্টেন্সত ৱেন আছে, ৱেনে ইয়াত যেতিয়া অৰ্থ প্ৰকাশ কৰিছে, মানে ৱেন আই শ্ব' হিম, যেতিয়া মই তেওঁক দেখিছিলোঁ, হি ৱাজ ৰিডিং এ বুক, তেওঁ এখন কিতাপ পঢ়ি আছিলে। এই ভাৰ্বটো ক'ত আছে? চিম্পুল পাষ্টত। তেনেহ'লে আনটো ভাৰ্ব ক'ত যাব? পাষ্ট কণ্টিনিউৱাছ টেন্সত। আমাৰ জেনেৰেলি ভাৰ্ব কাৰেকশ্যনত এটা চেণ্টেন্সত যেতিয়া দুটা ভাৰ্ব থাকে, আমি দুটা ভাৰ্বে কাৰেকশ্যন কৰিবলৈ নিদিয়ে, এটা ভাৰ্ব কাৰেকশ্যন কৰি দিয়া থাকে। এই কাৰেকশ্যন কৰি দিয়া থকা ভাৰ্বটো দেখি আমি আনটো ভাৰ্ব কাৰেকশ্যন কৰিব লাগিব। তেনেহ'লে এই বাক্যটোৰ ক্ষেত্ৰত আমি এনেকৈ ক'ব লাগিব যে এটা ভাৰ্ব চিম্পুল পাষ্টত হ'লে আনটো ভাৰ্ব পাষ্ট কণ্টিনিউৱাছ হ'ব, কিন্তু এজ, ৱেন, ৱাইল এই ৱাৰ্ডকেইটা চেণ্টেন্সত থাকিব লাগিব। ঠিক তেনেকৈ when we went out early in the morning, it was still raining. এই বাক্যটোত চোৱা ৱেন আছে আমাৰ, আকৌ উই ছাবজেক্টৰ পিছত ৱেন ভাৰ্বটো আছে, মানে এইটো ভাৰ্ব টু ফৰ্ম, চিম্পুল পাষ্ট ফৰ্মত আছে। তেনেহ'লে ইট ৱাজ ষ্টিল ৰেইনিং এইটো আছে পাষ্ট কণ্টিনিউৱাছ টেন্স। মানে যদি চেণ্টেন্সত এজ, ৱেন, ৱাইল থাকে, এটা ভাৰ্ব চিম্পুল পাষ্টত থাকে, এনাডাৰ ভাৰ্বটো ক'ত হ'ব? পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। অ'কে, নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু নিশ্চয় বেছিকৈ প্ৰেক্টিছ কৰিলে ইয়াতকৈ ভাল ভিডিঅ' আমি পিছলৈ দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ লাইক, কমেণ্ট, শ্বেয়াৰ আশা কৰিছোঁ।